ৰবিবাৰৰ পৰা সৃষ্টিশীল নপুৰ ডান্স একাডেমীৰ উদ্যোগত ছদিনীয়া গ্ৰীষ্মকালীন নৃত্য কৰ্মশালা আয়োজন ফিটাকাটি শুভ উদ্বোধন কৰে মধ্যপাণ্ডুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰধান শিক্ষক পাৰ্থপ্ৰতিম ডেকাই ছদিনীয়া কাৰ্যসূচীৰে অভিজ্ঞ প্ৰশিক্ষকে প্ৰশিক্ষণ প্ৰদান কৰিব মধ্যপাণ্ডুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত এই কৰ্মশালাত ভাগ লবলৈ আয়োজকৰ লগত যোগাযোগ কৰিব পাৰে আনহাতে উল্লেখ্য যে সৃষ্টিশীল নপুৰ ডান্স একাডেমী বিগত 21 বছৰে জাম তোলাৰ লগতে গাঁও অঞ্চলৰ প্ৰতিভা বিকাশ কৰিবলৈ সক্ষম হৈছে 21 বছৰীয়া সফলতাত দিনেশ দাস সৃষ্টিৰ একক প্ৰচেষ্টাত জড়িত হৈ আছে নৃত্য কৰ্মশালা আয়োজকে অন্য এক ঘোষণা কৰে যে 26 জুলাইত জাম তোলা জগতধাত্ৰী মন্দিৰ ফিল্ডত অসম ভিত্তিক একক আধুনিক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰিব উক্ত প্ৰতিযোগিতাখনিত নৃত্য শিকাৰুসকলক ভাগ লোৱাৰ লগতে সমূহ ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে উদ্যোক্তাই একাডেমীৰ সৌজন্যত আজিৰ পৰা 6 দিনীয়া কাৰ্যসূচীৰে আমি মধ্যপাণ্ডুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় জামতোলাত 6 দিনীয়া কাৰ্যসূচীৰে আমি নৃত্য কৰ্মশালা আয়োজন কৰিছো আৰু তাৰে আজি আমাৰ প্ৰথম দিন আৰু এই প্ৰথম দিনত আমাৰ নৃত্য কৰ্মশালাৰ দ্বাৰ উন্মোচক আছিলে মধ্যপাণ্ডুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মাননীয় পাৰ্থপ্ৰতিম ডেকা ছাৰ আৰু এতিয়া বৰ্তমান আমাৰ কৰ্মশালা চলি আছে গতিকে ইচ্ছুক ছাত্ৰ ছাত্ৰীয়ে যদি এই কৰ্মশালাত অংশগ্ৰহণ কৰিব বিচাৰে তেনেহ'লে তেখেতসকলে আহিব পাৰে মধ্যপাণ্ডুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় জামতোলালৈ ধন্যবাদ আৰু আমাৰ এই নপুৰ ডান্স একাডেমীয়ে আমি আজি যোৱা 20 বছৰ অতিক্ৰম কৰি 21টি বৰ্ষৰ কাৰণে আমি এই কৰ্মশালা আয়োজন কৰিছো আৰু লগতে এই কৰ্মশালাৰ লগত সংগতি ৰাখি আমি জুলাই 26 তাৰিখে আমি এখনি সদৌ অসম ভিত্তিক ডান্স কম্পিটিশ্যন পাতিম বুলি ভাবিছো একক হ'ব একক আধুনিক নৃত্য প্ৰতিযোগিতা আৰু ইয়াৰ আমি প্ৰাইজো নিৰ্ধাৰিত কৰিছো 10,000 7,000 আৰু 5,000 গতিকে ইচ্ছুক নৃত্যপ্ৰেমী ৰাইজে এই নৃত্য প্ৰতিযোগিতাত আপোনালোকে অংশগ্ৰহণ কৰিব পাৰিব আৰু আমাৰ যোগাযোগৰ নম্বৰটো পাৰিলে আমাৰ সংবাদ মাধ্যমত দি দিব